প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আমাৰ শাস্ত্ৰ বাক্য বাইবেলে কৈছে, হিতুপদেশ 4 অধ্যায় 23 পদত ৰাখিবলগীয়া সকলো সম্পদ শৰীৰৰ যি তোমাৰ হৃদয়ক ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন আৰম্ভ হয়। হয় প্ৰিয়সকল, বাইবেলৰ বাণী মই লিখা নাই, ধ্যানো কৰিব পৰা নাই, কিন্তু হঠাতে মোৰ কণমানি নাতিটোক লৈ এয়া বিয়লি বেলিকা অকণমান তলত নামি আহিছোঁ। ঈশ্বৰৰ মহান বাক্যৰ ঈশ্বৰক ধন্যবাদ কৰিছোঁ, কিয়নো তেওঁ কৈছে যে আমাৰ সকলো ৰক্ষা কৰিবলগীয়া জীৱনৰ অংগ হৃদয়ক ৰক্ষা কৰিবলৈ, যি হৃদয়ৰ পৰা জীৱন উৎপন্ন হয়, যি হৃদয়ৰ পৰা আমাৰ মনৰ ভাৱ, আমাৰ চিন্তা, আমাৰ আশা, আমাৰ আনন্দ, আমাৰ জীয়াই থকাৰ উশাহ সেই হৃদয়ৰ পৰা ওলায়। সেয়েহে সেই হৃদয়ক আমি পবিত্ৰ কৰি ৰাখিব লাগিব প্ৰিয়সকল। হয় প্ৰিয়সকল, আহকচোন ঈশ্বৰৰ এই মহান বাক্যৰে আমি ঈশ্বৰৰ চৰণলৈ চাপি যাওঁ আৰু আমাৰ পবিত্ৰ হৃদয়ক ঈশ্বৰে বিচৰা ধৰণে তেওঁ যেনেকুৱা পবিত্ৰ তেনেকৈ আমিও যেন পবিত্ৰ হওঁ। কিমান সুন্দৰ বাক্য ঈশ্বৰে আমালৈ দিছে। হয়, হৃদয়ক যদি পবিত্ৰ কৰি নাৰাখোঁ আমাৰ জীৱন অথলে যাব। সেয়েহে প্ৰিয়সকল, আমি আমাৰ হৃদয়ক সুন্দৰৰূপে সজাই পৰাই ঈশ্বৰে বিচৰা ধৰণে যেন হ'ব পাৰোঁ। আশীৰ্বাদ কৰক ঈশ্বৰে। আৰু যিসকল মোৰ ভাই ভনী আই বোপাই বন্ধুবৰ্গ আছে, সকলোৱে যেন এই বাক্যৰ আশীৰ্বাদ প্ৰাপ্ত হওক, নিজৰ হৃদয়ক সুন্দৰৰূপে সজাই ৰাখক। বেংগলোৰত আছোঁ মই, কিমান সুন্দৰ জেগা। এয়া মোৰ জোঁৱাই ঘৰত আছোঁ। প্ৰিয়সকল, যেনেকৈ মই বাইবেলৰ বাণী কওঁ তেনেকৈ আজি ক'ব পৰা নাই, কিন্তু মই বিচাৰোঁ প্ৰিয়সকল সকলোৱে হৃদয় পবিত্ৰ হওক, যেনেকুৱা যীশু পবিত্ৰ আছিল, যেনেকুৱা তেওঁ আমাক বিচাৰিছে। আৰু আজিৰ দিনটো সকলোৰে কাৰণে মংগল হওক। আহক চমু এটি প্ৰাৰ্থনা কৰোঁ। হে দয়ালু পিতা, তোমাৰ অনুগ্ৰহ আৰু দয়াৰ বলতে আমি জীয়াই আছোঁ, লৰিছোঁ, জীছোঁ আছোঁ তোমাক। যেনেকৈ তোমাক জানিলোঁ মই, মোৰ পৰিয়ালে, তেনেকৈ পৃথিৱীত থকা সকলো মানুহবিলাকে যেন তোমাক জানক, তোমাক বিচাৰক প্ৰভু। তুমি যে আহিছিলা মানৱ জাতিক প্ৰেম কৰিবলৈ, এই কথা বুজি পাওক। ধৰ্ম দিবলৈ নহয় প্ৰভু যীশু, তোমাৰ প্ৰেম বিলাবলৈ তুমি আহিছিলা। সেয়েহে প্ৰভু মই অনুৰোধ কৰোঁ, সকলোৱে যেন জানক, বুজক দয়ালু প্ৰভু। সেয়া মোৰ নাতি পোৱালি খেলি আছে পিতা, তুমি আশীৰ্বাদ কৰা। ইয়াত সকলো মানুহবিলাকক আশীৰ্বাদ কৰা পিতা। ইমান সুন্দৰৰূপে আছে তেওঁলোক। হয় পিতা, মহান ঈশ্বৰ, তোমাৰ মহান নাম গৌৰৱ হওক। আমাৰ হৃদয়ক পবিত্ৰ আৰু শুচি কৰি ৰাখা পিতা। অ' দয়ালু পিতা, তোমাৰ চৰণত প্ৰাৰ্থনা কৰোঁ। এয়া আমাৰ গুগু, এইটো মোৰ দেহু, এইটো পুতলা মোৰ। প্ৰেজ দ্য লৰ্ড। ধন্যবাদ প্ৰভু, তুমি আমাৰ প্ৰাৰ্থনা শুনিলা, আশীৰ্বাদ কৰিলা। আৰু আকৌ এটা নতুন দিন এনেকৈ ভিডিঅ'ৰে প্ৰভু সকলোৰে আগত আনিবলৈ বিচাৰোঁ। তোমাৰ বাক্য, তাৰ বাবে সহায় কৰা। সকলোৱে আজিৰ দিনটো মংগল হওক, যীশু খ্ৰীষ্টৰ নামত আমেন। ধন্যবাদ।